হাই দোস্ত ৱেলকাম টু মাই জেক্স ব্লগ দোস্ত আপোনালোকে যদি অসমৰ পৰা খ্ৰীষ্টান মেডিকেল কলেজত আছে মই এতিয়াও বৰ্তমান তাৰ মানে খ্ৰীষ্টান মেডিকেল কলেজতে আছোঁ ট্ৰিটমেণ্টৰ কাৰণে আপোনালোকে যদি অসমৰ পৰা ট্ৰিটমেণ্ট ল'ব আহে খ্ৰীষ্টান মেডিকেল কলেজত তামিলনাডুত ভেলৰ যিটো কাটপাডিত যি ভেলৰ আছে ভেলৰত যদি আপোনালোকে খ্ৰীষ্টান মেডিকেল কলেজত যদি আপোনালোকে ট্ৰিটমেণ্ট ল'ব আহিছে বা আহে কেতিয়াবা তেতিয়া মানে ইয়াত যেতিয়া ডাঙৰ মানে কেঞ্চাৰ ট্ৰিটমেণ্ট বা কিবা এটা ডাঙৰ ট্ৰিটমেণ্টৰ কাৰণেহে আপোনালোকে ইমান দূৰত আহে আৰু আহি পেলাই ইয়াত ইমান সোনকালে মানে ট্ৰিটমেণ্টটো শেষ হৈ নাযায় মানে বহুত দীঘলীয়া প্ৰচেছ হয় মানে এপইণ্টমেণ্ট ল'ব লাগে ৰখিব লাগে কিবা কিবি এনেকুৱা ৰিপৰ্ট ৰখিব লাগে এনেকুৱা সময়ত বহুত এনেকুৱা দিন পাৰ হৈ গৈ থাকে মানে সেইটো সময়ত যদি আপোনালোকে ট্ৰিটমেণ্টৰ সময়ত যদি আপোনালোকে কেতিয়াবা ফুৰিব মন যায় যদি বৰিং পায় যদি থাকি তাতে তাৰপিছত আপোনালোকে ওচৰে পাজৰে যদি ঘূৰিব মন ওচৰত এটা পৰ্ট আছে পৰ্টটোতো মই দেখাম বেলেগ ভিডিঅ'ত দেখাম আৰু এতিয়া মই এটা জেগা দেখাব বিচাৰিছোঁ য'ত মই ইণ্টাৰনেটত বিচাৰি পেলাই পালোঁ গুগলত কি বুলি কয় বিলাপাক্কাম বুলি এটা জেগা আছে যিটো ৰাণীপেট যি হস্পিটেল খ্ৰীষ্টান মেডিকেল কলেজত দুটা হস্পিটেল আছে মানে এটা টাউন কেম্পাছত এটা ৰাণীপেটত ৰাণীপেট যিটো এটা ডিষ্ট্ৰিক্ট হয় এইটো চাব ডিষ্ট্ৰিক্ট বুলি কয় ভেলৰ এটা ডিষ্ট্ৰিক্ট হ'ল তাৰপিছত এই কি বুলি কয় এইটো ৰাণীপেট এটা ডিষ্ট্ৰিক্ট ৰাণীপেটত এটা আৰ্কট বুলি জেগা আছে এই আৰ্কটৰ পৰা যিটো বাছ ষ্টেণ্ডৰ পৰা অলপ দূৰত মানে কি বিলাপাক্কাম গুফা এটা আছে মানে শিলৰ গুফা তাত মানে এইটো পাহাৰটোকে কাটি পেলাই মানে এটা সৰুকৈ গুফা এটা বনাই 1881 চনত মানে এইটো গুফাটো বনাই গৈছিল এজন ৰজাই মানে সেইটো গুফাটো আমি আজি চাবলৈ যাম আপোনালোকে আহি থাকক কেনেকৈ যাব লাগে কি গাড়ীত যাব লাগে মই কৈ যাম ভিডিঅ'ত মাজে মাজে গাইজ আহি যাওক গাইজ আমি চি এম চিত আছোঁ চি এম চিৰ পৰা আজি এটা জেগা আছে বিলাপাক্কাম আৰ্কটত বিলাপাক্কাম এটা এইটোৱে হ'ল গুফা আছে শিলৰ গুফা যিটো এইটো আপোনালোকে দেখিব পাই আছে এইটো জেগাত আমি আজি আহিলোঁ ঘূৰিবলৈ চি এম চিৰ পৰা ৰাণীপেটৰ পৰা 800 টকা ল'লে এইটো জেগালৈকে কাৰণ আমি দুটা জেগা ঘূৰিব আহিছিলোঁ চাওক কি ধুনীয়া এনেকৈ কাটি ৰাখিছে মোৰ পিছফালে আপোনালোকে দেখিব পাইছে বঢ়িয়া আপোনালোকেও আহিব যেতিয়া আপোনালোকে যদি ট্ৰিটমেণ্টত আহে খ্ৰীষ্টান মেডিকেল কলেজ যিটো ভেলৰত আছে ইয়াৰ পৰা যদি এইটো জেগা চাবলৈ আহে আপোনালোকে আহিব পাৰিব অটো ৰিজাৰ্ভ কৰি বিলাপাক্কাম বুলি ইয়ালৈকে আপোনালোকে বাছ চাছ এইবিলাক নচলে একদম গাঁৱৰ মাজত মানে আগৰ দিনত ৰজা বনাই থৈ যোৱা বোলে ইয়াত ইমান একো লিখি নাৰাখাৰ কাৰণে মানে ইমান ধৰিব নোৱাৰে মানে কোনটো চনত কিবা হৈছিল হ'লেও মানে 1881 82 এনেকুৱা চনত বনাইছে বুলি এইটো এনেকৈ গম পায় মানে বিশ্বাস কিবা কৰে মানে আমি এতিয়া তলৰ পৰা পাহাৰে ওপৰে এনেকৈ ওপৰফালে উঠি গৈছোঁ কি আছে কি নাই চাই যাওঁ আপোনালোকেও আহিব এইটো জেগাত বঢ়িয়া জেগা একদম মাত্ৰ পাথৰ শিল গোটেই শিল যি প্ৰকাণ্ড পাথৰ মোৰ পিছফালে আপোনালোকে দেখা পাই আছে চাওক আৰু ওপৰত গৈ আছোঁ মই জানামতে ইয়াত আগতে জেইনিজিম বুলিও গম পাইছোঁ জেইনিজিম ৰজা কোনোবা আছিল বোলে ইয়াত আহি বনাইছিল বোলে আৰু কিছুমানে কয় কিবা কি বুলি কয় বুদ্ধৰ কাৰণে বনাইছিল কিছুমানে কয় এনেই এতিয়া 5 পাণ্ডৱ বুলি গম পায় জানিবা কেভ বুলি জানে কিবা 5 পাণ্ডৱৰ এটা গুফা বুলি এনেই ইহঁতৰ নামত বনাইছিল বোলে মহাভাৰত সময়ত কিমান সঁচা কিমান মিছা এইবিলাকতো গম নাপাওঁ অংশ আছে ওপৰত আপোনালোকেও আহি ইয়াত এনজয় কৰিব পাৰিব ফটো এটা ল'বলৈ মানে অলপ পজিশ্যন ল'লোঁ এয়া চাওক কি ধুনীয়া সুন্দৰ সেইফালে আপোনালোকে পাহাৰ দেখা পাইছে চাওক একদম মানে বেলেগ গ্ৰহত থকা নিচিনা লাগিছে মানে ভিনিক চাওক
ই ওপৰত এনজয় কৰি আছে চাওক কি ধুনীয়া মানে জেগা এয়া মোৰ পিছফালৰ আপোনালোকে দেখা পাইছে কেনেকুৱা আগতে যিটো মই ক'লোঁ ঠিক এনেদৰে এতিয়া কিন্তু এইটো প্ৰায় জেগাবিলাক মুছলিমসকলে ল'লে তাৰপিছত ওপৰত মই দেখাম এতিয়া মানে মুছলিমবিলাকৰ কবৰস্থান আছে এজন ছাইদ মিৰ য়াছাম বুলি এজন কিবা মৌলানা আছিল বোলে আগতে এইটো জেগাত চ' তাৰপিছত এইফালে আপোনালোকে দেখি পাব ইয়াত মুছলিমবিলাকে বহি আছে ছাইদ মিৰ য়াছাম এজন মৌলানা আছিল তাক ইয়াতে মানে কিবা কি কয় মৃত্যুৰ পিছত ইয়াতে মানে বাৰী কৰিছিল তাৰপিছত তাৰ ল'ৰা আৰু তাৰ ঘৈণীয়েককো ইয়াতে মানে বাৰী কৰিছিল উঠি যাওঁ অলপমান ওপৰফালে চাওঁ উঠিব পাৰোঁ নে নাই তামাম মানে একদম 60 ডিগ্ৰী এংগলত থকা নিচিনা ইমান ওপৰত মানে তলত চাই মানে ভয় লাগি গৈছে এই মোৰ পিছফালে আপোনালোকে দেখা পাব মুছলিম মহিলাবিলাক আছে তাতে থাকে সিহঁতে বৰষুণো পৰি আছে কি হ'ব চাওক আপোনালোকে আহক ইয়াত আৰু মানে এনজয় কৰক তামাম বঢ়িয়া জেগা এইটো জেগাটোৰ নাম হ'ল বিলাপাকাম জেগা বুলি আপোনালোকে অটো ড্ৰাইভাৰবিলাকক কৈ পেলাই মানে আহিব পাৰিব এইটো জেগাত কেব বুলি গুফা ধন্যবাদ